সকলোৱে ভালে আছে না? বিহু বতৰ বাৰু সকলোৰে বিহু লাগিছে। সকলোৱে বৰ ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি মুগা কাপোৰ পিন্ধি বিহু দি আছে বাৰু ফটোবোৰ। মোৰো পিন্ধিবলৈ মন নাই আৰু সময় নোপোৱা হৈছোঁ। দোকান ঘৰ এনেকৈ চাই থাকিবলগীয়া হৈ আছে আৰু এইবোৰ অকণ সময় লাগে পিন্ধোতে, নহয় জানো? বিহু মানে মই ভাবোঁ বিহুৰ আন এটা নাম হৈছে আমাৰ জুবিন দা। আৰু এইবাৰ জুবিন দাৰ সেইটো এবছৰ হোৱা নাই আৰু যিটো জুবিন দাই ন্যায় পোৱা নাই। প্ৰত্যেকবাৰ বিহুত মই এনেকৈ জেতুকা লগাওঁ হাতত, এইবাৰ কিন্তু জেতুকা লগোৱা নাই। মনটো বেয়া আৰু, কাৰণ বহাগ মানে জুবিন দা যেন লাগে আৰু জুবিন দাৰ ক'লে বহুত বেয়া লাগে। সেইদিনাখন মই এটা জেগাত ওলাই গ'লোঁ দেই, ওলাই যদি দেখিছোঁ সৰু সৰু চাম 25, 24, 21 ল'ৰা ছোৱালীখিনি। এইবাৰ জুবিন নাই নহয়, জুবিনৰ গানেই শুনিব নাপাম ৰে, এনেকুৱা টাইপৰ শব্দবোৰ কৈছে। মই সেই সৰু চামখিনিক এবাৰ অনুৰোধ কৰোঁ, প্লিজ জুবিন দা যিটো আমাৰ মাজত নাই, জুবিন দা বুলি এটা সকলোৱে যেন সন্মানটো দিয়ে। আৰু যিখিনিয়ে 50+ বা 60+, তেওঁলোকে জুবিন বুলি ক'লে বেয়া নালাগে, কিন্তু জুবিন দাক এতিয়া কোনো যেন জুবিন বুলি যেন নকয়, যে জুবিন দা বুলি কয়। কাৰণ চৰকাৰখনৰ জুবিন দাক ন্যায় নিদিলে আৰু ন্যায় পাব বুলি যিকোনো আশা দেখাই নাই। আমি খালি এটাই চিঞৰিছিলোঁ যে জুবিন দাই ন্যায় পাব লাগে, ন্যায় পাব লাগে। তেতিয়াতো ফালি ফালি চিঞৰিছিলোঁ আৰু আই লাভ ইউ জুবিন দা কৈছিলোঁ, এইখিনিয়ে। আৰু সেইখিনি সেনেকৈয়ে স্মৃতি হৈ আমাৰ মাজত থাকি যাব যেন লাগিছে মোৰ। গতিকে মনটো খুবেই বেয়া। সেইকাৰণে এইবাৰ মই মুগা কাপোৰ পিন্ধো, ফটো দিয়া নাই আৰু হেৰিও কৰা নাই। গতিকে আপোনালোকক এটাই অনুৰোধ কৰোঁ, সকলোৱে যেন সন্মান দিয়ে জুবিন দাক আৰু